আপুনি কেতিয়াও নভবা কেইটামান চমৎকাৰী কথা বা সংবাদ। আপুনি বাৰু কেতিয়াবা ভাবিছেনে? মোৰ বোধেৰে আপুনি আজিলৈকে ভবাই নাই। কি জানে? সকলোৰে বাবে এক আচৰিত বাৰ্তা। আমাৰ জীৱনত আমি প্ৰায় ব্যৱহাৰ কৰি থকা শব্দ মই, মোৰ, মোক, মোৰ মানুহ, মোৰ পৰিয়াল, মোৰ আত্মীয়স্বজন, মোৰ সন্তান ইত্যাদি। মই বা মোৰ লগত জড়িত থাকে মোৰ ইগ' বা অহংভাৱ। সেই অহংভাৱটোৱে আমাক বাস্তৱ উপলব্ধি কৰাত সদায় বাধা দি আহিছে আৰু হয়তো ভৱিষ্যতেও বাধা দি থাকিব। সেইবাবে আপুনি কোনোদিনে নভবা চমৎকাৰী সংবাদ বা বাৰ্তা শুনক, বুজক আৰু তাৰ ভাৱাৰ্থ উপলব্ধি কৰক। তেতিয়াহে আমি বুজিম আমাৰ ইগ' বা অহংৰ স্থান প্ৰকৃততে ক'ত। প্ৰকৃততে এই সংসাৰত আপুনি যিমানেই মোৰ বুলি চিঞৰি নাথাকক কিয়, আপুনি প্ৰকৃততে কোন সেই সম্পৰ্কে জানো আহক। আপোনাৰ জন্ম আনে দিয়ে। আপোনাৰ নাম আনৰ দ্বাৰা দিয়া হয়। আপোনাৰ আয় আনৰ দ্বাৰা প্ৰাপ্ত হয়। আপোনাৰ সন্মান আনৰ দ্বাৰা। আপোনাৰ প্ৰথম স্নান আৰু শেষ স্নান অৰ্থাৎ গা ধোৱাও আপুনি নিজেই নকৰে, আনৰ দ্বাৰাহে হয়। আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ সমস্ত সা-সম্পত্তি বা সামগ্ৰীৰ অধিকাৰী আনহে হয়। আপোনাৰ শেষ অন্ত্যেষ্টিক্ৰিয়া আনৰ দ্বাৰাহে কৰা হ'ব। তেন্তে আপোনাৰ থাকিলনো কি? তথাপিও মানুহ কিয় জানো জীৱনত সদায় খোৱা কামোৰা কৰে। অপ্ৰয়োজনীয় ইগ' বা অহংভাৱৰ সমস্যা লৈ জীয়াই থাকে বা অহংভাৱ পুহি ৰাখে। এই কথাখিনিৰ শেষ পাঠ। আহক আমি সকলোৱে জীৱনটোক সৰল কৰি তোলো। আনৰ লগত সততা, সন্তুষ্টি, সমৃদ্ধি, সম্প্ৰীতি, শান্তি, সুখ আৰু সুস্থতাৰে জীৱন অতিবাহিত কৰোঁ। এই 7টা স যদি জীৱনত আঁকোৱালি ল'ব পাৰে, তেন্তে আপোনাৰ ইগ' বুলি কোনো বস্তুৱে নাথাকিব। ধৈৰ্য্যৰে ইমানখিনি শুনি থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। কুশলে থাকক, মংগলে থাকক।